মোৰ দাদা হয় ৰাণা দাস। তেওঁ বেংগলোৰত চাকৰিৰ কাৰণে গৈছিলে। 6 মাহ হৈছে তাতে কোম্পানী এটাত চাকৰি কৰি আছিলে। চাকৰি কৰি থাকোঁতে অফিচত ডিউটি আৱাৰ্ছতে তেখেতৰ হাৰ্টৰ অলপ প্ৰব্লেম হ'ল, উশাহ ল'ব পৰা নাই। সেনেকুৱা অৱস্থাতে সিহঁতে পৰি গ'ল। আমি যিখিনি শুনিছোঁ আমি মানে সেইখিনি মতে তেওঁ পৰি গৈছিলে ডিউটি আৱাৰ্ছত। তাৰপিছত তেখেতক হস্পিটেলত লৈ গ'ল কোম্পানীৰ ফালৰ পৰা। তেওঁলোক গৈ তাতে যিটো প্ৰচেছ কৰিলে, ৰাতি 10:30মান বজাত আমাক ইনফৰ্ম কৰিলে যে তেখেত নাই বুলি। তাৰপিছতে আমি ইয়াৰ পৰা যিখিনি কৰিব লাগে ফোনতে কৰি, যিহেতু কোনো মানুহ নাছিলে ওচৰত, আমি ফোনতে গোটেইখিনি যোগাযোগ কৰিলোঁ কোম্পানীৰ মানুহকেইটাৰ লগত। তেওঁলোকে যিমানখিনি হেল্প কৰিব লাগে কৰিছে, আমাৰ লগত সহযোগ কৰিছে। বাকীখিনি আমি পিছত আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ শ্ৰদ্ধাঞ্জলি পৰ্টেলত আমি এপ্লাই কৰিছিলোঁ, স্কিম যিটো হেৰি কৰিছে ডেড বডিটো অনাৰ কাৰণে। তেওঁলোকে সেইখিনি গোটেইখিনিত আমাক আসাম গভৰ্ণমেণ্টে সেইখিনি হেল্প কৰিলে। তো আমি কৃতজ্ঞ। আমি CM ছাৰকো থেংক ইউ জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমতে, যে তেওঁলোকে আমাক ইমানখিনি হেল্প কৰিছে। আজি বডিটো আহি পোৱা নাই এতিয়ালৈকে, আহি পাব আৰু আধা ঘণ্টামানত মাকুম পাইছে এতিয়া, ডিব্ৰুগড়ৰ পৰা ওলাই গৈছে। তো এতিয়া লগত আমাৰ আমি থেংক ইউ জনাব বিচাৰিছোঁ RSSৰ ফালৰ পৰা। তেওঁলোক মানুহ গৈছিলে, চেণ্ট্ৰেলৰ পৰা মানুহ পঠাইছিলে। তেওঁলোক গৈ গোটেইখিনি আমাক যিমানখিনি হেল্প কৰিব লাগিছে, ইয়াৰ অসমৰ যিমান প্ৰশাসন আছে, আমাৰ ইয়াত মাৰ্ঘেৰিটা লিডু থানাৰ OC সকল, তেওঁলোকেও গোটেইখিনি হেৰি কৰিছে। তিনচুকীয়া SPৰ পৰা আদি কৰি গোটেইখিনি মানুহে তেওঁলোকে আমাক হেল্প কৰিছে যিমানখিনি কৰিব লাগে। আমি মানে কৃতজ্ঞ আসাম গভৰ্ণমেণ্টৰ ওচৰত। আৰু ডেড বডিটো আহি আছে আমাৰ ফ্লাইটতে পঠালে বেংগলোৰৰ পৰা। গোটেইখিনি চৰকাৰৰ ফালৰ পৰা হয়, যিমানখিনি পে'মেণ্ট কৰিব লাগে চব তেওঁলোকে কৰিছে আছে। আৰু ইয়াত ডিব্ৰুগড়ৰ পৰা ইয়ালৈকে এম্বুলেঞ্চত আহি আছে 6 তাৰিখে।